এয়া হৈছে আপোনাৰ ৰাতিপুৱা 5:30। এইটো আমাৰ ৰুম হয়, এইটো বেলকনি। মই ৰেডি হৈ গ'লোঁ যাবলৈ প্ৰেক্টিচলৈ। আমাৰ ৰুমটো ওপৰতে, মই গৈ আছোঁ। এই চব ৰাস্তা কুঁৱলী গোটেই, আন্ধাৰ মুন্ধাৰ একো দেখা নাপায়। এনেকৈ আমি সদায় উঠি মেলি যাব লাগে ৰাতিপুৱা 5টা বজাত। এইবোৰ লাইট জ্বলিয়ে আছে ৰাস্তাত। এনেকুৱা লাগিব যে ৰাতি আপোনাৰ খুব বেছি আমাৰ 2টা 3টা এনেকুৱা হৈছে, কিন্তু নহয়, চব পুৱা 5টা বজাত। একোৱে দেখি নাপায় ৰাস্তাত। এইটো হৈছে আমাৰ গুৰুদ্বাৰা গেটখন, মানে য'ত আমি থাকোঁ তাৰ এইটো এখন গেট হয়। এইটো চাৰিআলি হয়। এইফালে NH যায় আৰু এইফালে আপোনাৰ মাৰ্কেট যায় আৰু এইটো হ'ল আমাৰ গৈ থকা ৰাস্তাটো, মেইন ৰাস্তা। এয়া আমাৰ বক্সিং হল পালোহি ভিতৰত। এইটো বক্সিং হল। বক্সিং হলৰ সন্মুখত এখন এম্বুলেঞ্চ আছে। এম্বুলেঞ্চখন থাকেই ইয়াতে, কাৰণ কেতিয়া ক'ত কি ইমাৰ্জেঞ্চি হৈ যায় গম নাপায়, সেইকাৰণে থাকে। বহুত ডাঙৰ এৰিয়া হয়, বহুত ডাঙৰ এৰিয়া এইটো। কিন্তু আমাৰ বক্সিং হলটো এইটো চব। ইয়াত আমি এতিয়া সোমালোঁ। এয়া প্ৰেক্টিচত কৰা মানে বস্তুখিনি আছে, সা-সঁজুলিখিনি, মানে জিমৰ অলপমান বস্তু আছে। এখন গ্লাছ আৰু এইবোৰ ওপৰত দেখিছে ফটোবোৰ লগাই থোৱা আছে। এইবোৰ সকলোৱে যোনে অলিম্পিক খেলিছে, যোন মানে মেডেলিষ্ট হয়, তেওঁলোকৰ ফটোবোৰ লগোৱা থাকে ইয়াতে। এইটোতো ইণ্ডিয়া কেম্পৰ হেৰি হয় ন, যে ইণ্ডিয়া কেম্প মানে ইয়াৰ পৰাই ওলাই যায়। এতিয়া ৰিং হয় আমাৰ। ইয়াৰ ওপৰত জিলিকি আছে মেৰী কম, লাভলীনা, আমাৰ এয়া শিৱ ভাইটি, আমাৰ অসমৰ গৌৰৱ এওঁলোক। এয়া সকলোৰে ফটো লগাই থোৱা আছে ইয়াতে। ইয়াত চব 2টা ৰিং আছে ইয়াতে। ইয়াৰ পৰাই আমাৰ কি হয়, ইণ্ডিয়াৰ যোনখিনি মানে খেলুৱৈ হয়, ইয়াৰ পৰাই প্ৰশিক্ষণ কৰি তেওঁলোক ওলাই যায় আৰু। এয়া আমাৰ নিখেত জেৰিন। এয়া আকৌ হ'ল আমাৰ গধূলি 6টা বজাৰ সময়। চাওকচোন, ৰাতিপুৱা যি 5টা বজাৰ সময় একে আছিলে, আৰু এয়া গধূলি 5টা বজাৰ সময়। কাৰণ এইটো ইভিনিঙৰ সময়খিনি চাওক, ইভিনিঙো আপোনালোকে একোৱে দেখা নাপায়। কেনেকুৱা বতৰ মানে ভাবিব নোৱাৰি মানে। ৰাস্তাত চাইকেল চলাই আহি থাকিলেও আপুনি একোৱে দেখা নাপায়, মানে এনেকুৱা ধৰণৰ। আজি গোটেই দিনটো এনেকেই থাকিলে। পাটিয়ালাও এনেকুৱাও যে বতৰ হয়, মইতো ফাৰ্ষ্ট টাইম দেখিছোঁ। আন্ধাৰ মুন্ধাৰ কুঁৱলী, চাওকচোন। এইটো চাওক, গধূলি 6টা বজাৰ বক্সিং হলটো, আৰু ৰাতিপুৱা 6টা বজাৰ বক্সিং হলটো দেখিছিলে আপোনালোকে কেনেকুৱা আছিলে। এয়া আমাৰ প্ৰেক্টিচ শেষ হ'ল, সন্ধিয়া প্ৰেক্টিচ আমাৰ শেষ হ'ল, এতিয়া ওলাইছোঁ এয়া। সেইটো হ'ল আমাৰ স্পৰ্টছ চায়েন্সৰ ঘৰটো। কিনো দেখাম, একোৱে দেখা নাপায়। ফিল্ডখন চাওকচোন, ছাইডত গোটেইখন ধোঁৱা কুঁৱলী। এয়া আমাৰ এতিয়া 7টামান বাজিছে, এইখিনি 7টা বজা সময়। এইটো চাওক, এইটো হ'ল আগৰ মেহেল হয়। এইটো মানে আপোনাৰ